ইহাতেখে আমার মিলিল মহাভাগ, তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ। যত স্বর্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পক নহি তুল। শৌনকে বৰ সুন্দৰ কথা এটা কৈছে, ইহাতেখে আমাৰ মিলিল মহাভাগ, তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ। তিনিটা দুৰ্লভ বস্তু আছে, শংকৰাচাৰ্যই লিখিছে। দুৰ্লভম ত্ৰায়মেইবা তৎ দেৱানুগ্ৰহ কাৰকম, মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয়া। তিনিটা দুৰ্লভ বস্তুৰ ভিতৰত এটা হৈছে মনুষ্যত্ব, মানুহৰ শৰীৰ পোৱা, আৰু তাৰ পাছত মনুষ্যৰ পৰা মনুষ্যত্ব প্ৰাপ্তি কৰা, এইটো এটা দুৰ্লভ কথা। দ্বিতীয় দুৰ্লভ বস্তুটো হৈছে মুখ্য প্ৰাপ্তিৰ ইচ্ছা, অৰ্থাৎ ঈশ্বৰমুখী হোৱা। আৰু তৃতীয়টো দুৰ্লভ হৈছে ভকতৰ সংগ পোৱা বা মহাপুৰুষৰ সংগ পোৱা। এই তিনিওটা দুৰ্লভ বস্তু। দুৰ্লভম মনুষ্যদেহ দেহিনাম ক্ষণভংগুৰ, তত্ৰাপি দুৰ্লভম মন্যে বৈকুণ্ঠ প্ৰিয় দৰ্শনম। 11:2-29 একাদশ স্কন্ধ 2য় অধ্যায় 29 নম্বৰ শ্লোকত নিমি ৰজাই নৱসিদ্ধক কৈছিল। যেতিয়া নিমি ৰজাই যজ্ঞ কৰি আছিল আৰু যজ্ঞস্থলীত নৱসিদ্ধ যেতিয়া উপস্থিত হ'ল, তেওঁলোকক পাই পেলায়ো নিমি ৰজাই এটা কথাই কৈছিল যে, হে সিদ্ধ সমস্ত, হে ভকতবৃন্দ, মই জনাত মানুহৰ জীৱন যদিও ক্ষণভংগুৰ, অতি খন্তেকীয়া, তথাপিও ই আটাইতকৈ দুৰ্লভ। আৰু ইয়াতকৈও দুৰ্লভ বস্তু হৈছে বৈকুণ্ঠ প্ৰিয় দৰ্শনম, মানে বৈকুণ্ঠক ভাল পোৱা লোকৰ দৰ্শন পোৱা। বৈকুণ্ঠ এটা কৃষ্ণৰ নামো আৰু বৈকুণ্ঠ কৃষ্ণৰ ধামো। গতিকে এই কৃষ্ণৰ নাম বা কৃষ্ণক ভাল পোৱা এনেকুৱা ভকতৰ দৰ্শন পোৱাটো অতি দুৰ্লভ। এইকাৰণে ইয়াত শৌনকেও কৈছে, শৌনকেও সেইকাৰণে ক'লে, ইহাতেখে আমাৰ মিলিল মহাভাগ, তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ। যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল। চাওক, এটা বস্তু আৰু বুজক, যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা এটা জীৱক স্বৰ্গলৈকে পঠাব পাৰে। জ্ঞান মাৰ্গৰ দ্বাৰা ব্ৰহ্মক উপাসনা কৰি এটা জীৱ ব্ৰহ্মলোকলৈকে যাব পাৰে। কিন্তু ব্ৰহ্ম ভুৱনালোক পুনৰাৱৰ্তিন অৰ্জুন, মামুপেত্যতু কৌন্তেয় পুনৰ্জন্ম ন বিদ্যতে। 8ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্তও যদি জীৱ যায়, তেওঁলোকৰো পুনৰাৱৰ্তন আছে। তাৰমানে পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম। বাৰে বাৰে জন্ম, বাৰে বাৰে মৃত্যু আছে, মুক্তি পাব নোৱাৰে। কেতিয়ালৈকে? যেতিয়ালৈকে মোক নাপায়। মামু পেত্যতু কৌন্তেয় পুনৰ্জন্মানা বিদ্যতে। যিসকলে মোক পালে তেওঁলোকৰ আৰু পুনৰ জন্ম নহয়। নতদ ভাষয়তে সূৰ্য না শশাংক না পাৱক, যদ গত্বা না নিৱৰ্তন্তে তদ ধাম পৰমম মম। 15ম অধ্যায় 6 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তাত অৰ্থাৎ মোৰ বৈকুণ্ঠত এয়া চন্দ্ৰ সূৰ্যই প্ৰকাশ কৰিব নালাগে, তাত স্বপ্ৰকাশিত হৈ থাকে। আৰু কি হ'ব, তালৈ যিটো জীৱ এবাৰ যায় তাৰ পুনৰাৱৰ্তন নাই, সি আৰু পুনৰ আহিব নালাগে। ইয়াত কৈছে, এনেকুৱা স্বৰ্গ সুখো ভকতৰ সংগত একেবাৰে নগণ্য যেন হয়। ইয়াত কৈছে, যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, স্বৰ্গ সুখতকৈ মুক্তিৰ সুখ আৰু বেছি, ইয়াতকৈও ভকতৰ সংগৰ অল্পকো নহি তুল। ভকতৰ সংগৰ লগত স্বৰ্গ সুখেই হওক মুক্তি সুখেই হওক, ই তুলনাই নহয়। ভকতৰ সংগ এনেকুৱা। কিয়? কাৰণ ভকতে ডাইৰেক্ট আমাক আনন্দ দিব পাৰে। কাৰ জৰিয়তে? কৃষ্ণ কথাৰ জৰিয়তে। আপুনি যদি ভকতৰ সংগত থাকে, চাওক, আমি যাৰ লগত দিনৰ বেছিভাগ সময় কটাওঁ তাৰ প্ৰভাৱ আমাৰ ওপৰত পৰে। আপুনি যদি এজন ধনৱন্তৰ লগত আছে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে, তেতিয়াহ'লে ধনৱন্তজনে যেনেকৈ ধন ঘটিছে তাৰ টেকনিকবিলাক আপুনি গম পাব, আৰু লাহে লাহে আপুনিও ধন ঘটা আৰম্ভ কৰিব। আপুনি যদি কোনোবা এজন জ্ঞানীৰ লগত থাকে, তেতিয়া আপুনিও সেই জ্ঞানীজনৰ বহুখিনি জ্ঞানৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব, কাৰণ আপুনি তেওঁৰ লগত আছে। তেনেকৈ অসংগৰ লগত থাকিলে, অসৎ সংগৰ লগত থাকিলে আপোনাৰ অসৎ প্ৰভাৱ পৰিব। কিন্তু যদি আমি ভকতৰ লগত থাকোঁ, তেতিয়াহ'লে ভক্তি মাৰ্গৰ প্ৰভাৱ আমাৰ ওপৰত পৰিব। উদাহৰণ লৈ বুজক,
আইনষ্টাইনৰ এজন ড্ৰাইভাৰ আছিল আইনষ্টাইনৰ লগত থাকোতে থাকোতে ড্ৰাইভাৰজন এনেকুৱা হৈ গ'ল যে আইনষ্টাইনে যি ভাষণ দিয়ে এই ভাষণখিনি খলখলীয়াকৈ ক'ব পৰা হ'ল তেতিয়া মোবাইলৰ দিন নাছিল গতিকে আইনষ্টাইন নামটো যদিও মানুহে শুনে তেওঁ দেখিবলৈ কেনেকুৱা এই বস্তুটো গম নাপায় এদিন ড্ৰাইভাৰজনে আইনষ্টাইনক ক'লে যে ছাৰ আপুনি বিজ্ঞানৰ ওপৰত যি ভাষণ দি আছে মই আপোনাৰ নিচিনাকৈ 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা এয়া ভাষণ দিব পাৰিম আইনষ্টাইনে ক'লে বৰ সুন্দৰ কথা মোক এখন বিজ্ঞানৰ কনফাৰেন্সত মাতিছে সভা এখনত তাত বিজ্ঞানীবিলাক থাকিব তুমি এটা কাম কৰিবা তাত আইনষ্টাইন হৈ পেলাই তুমিয়ে ভাষণ দিবা মই তোমাৰ ড্ৰাইভাৰ হৈ তোমাক লৈ যাম খালি আৰু কথাখিনি শুনিম ড্ৰাইভাৰজনে ক'লে হ'ব আৰু সেইদিনা নিৰ্দিষ্ট দিনত ড্ৰাইভাৰজনক সুট টাই পিন্ধাই দিলে আৰু আইনষ্টাইন কৰি পিছৰ সিটত বহুৱাই স্বয়ং আইনষ্টাইনে ড্ৰাইভাৰৰ সিট পৰিধান কৰি ড্ৰেছ পৰিধান কৰি গাড়ী চলাই গ'ল আৰু কনফাৰেন্সখন পোৱাৰ লগে লগে বিজ্ঞানীসকল আগবাঢ়ি আহি পিছফালৰ দুৱাৰ খুলি আইনষ্টাইন ৰূপী ড্ৰাইভাৰজনক আগবঢ়াই লৈ গ'ল আৰু তেওঁক মঞ্চত বহিবলৈ স্থান দিলে আইনষ্টাইন যিজন ড্ৰাইভাৰৰ বেশত গৈছিল তেওঁ সেই মঞ্চৰ সন্মুখত এটা চুকত চকী এখনত বহি থাকিল আৰু এটা সময়ত আইনষ্টাইনৰ ভাষণৰ পাল পৰিল তেওঁ 2 ঘণ্টা ধৰি সুন্দৰ বিজ্ঞানৰ ওপৰত ভাষণ দিলে কোনো এজন বিজ্ঞানীয়ে গম নাপালে যে এইজন আইনষ্টাইন নহয় আৰু ড্ৰাইভাৰজনৰ জোশ উঠি আহি আছে ভাষণ দিওঁতে দিওঁতে বিৰাট জাউৰি হাত চাপৰি মাৰি আছে জোশত পৰি পেলাই এসময়ত কৈ দিলে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে তেতিয়াহ'লে মোক সোধক তাৰ মাজৰ এজন বিজ্ঞানীয়ে এনেকুৱা এটা প্ৰশ্ন কৰিলে যিটো প্ৰশ্নৰ উত্তৰ কোনোদিন ড্ৰাইভাৰটোৱে আইনষ্টাইনৰ পৰা শুনা নাছিল এতিয়া তাৰ লেঠা লাগি গ'ল কিন্তু যিহেতু আইনষ্টাইনৰ লগত সদায় থাকে থাকোতে 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 প্ৰেজেন্স অফ মাইণ্ড তাৰ বহুত বেছি বাঢ়ি গ'ল তাৰ আইকিউ লেভেলটো বাঢ়ি গ'ল এই পটককৈ তাৰ বুদ্ধি আহি যায় কি কৰিব এতিয়া সি এটা উপায় উলিয়ালে একদম তুৰন্ত আৰু ক'লে যে সেই বিজ্ঞানী যিজনে প্ৰশ্ন কৰি আছিল থিয় হৈ তাক হাঁহি মাৰি ক'লে হেত ইমান সৰু সুৰা প্ৰশ্ন মোক সুধিছা এইটো প্ৰশ্নৰ উত্তৰটো মোৰ ড্ৰাইভাৰটোৱে দিব পাৰে এই বুলি ড্ৰাইভাৰজনলৈ দেখুৱাই দিলে মানে য'ত আইনষ্টাইন বহি আছিল আৰু আইনষ্টাইনজনে উঠি আহি আৰামত বিজ্ঞানৰ প্ৰশ্নটোৰ উত্তৰ সুন্দৰভাৱে দিলে কথাৰ তাৎপৰ্য হৈছে আমি কাৰ লগত দিনটো বেছিভাগ কটাইছোঁ অকল মানুহ বুলি নহয় সংগ আপুনি কাৰ লগত আছে আপোনাৰ গ্ৰন্থ হ'ব পাৰে আপুনি কেনেকুৱা গ্ৰন্থ দিনটোত পঢ়িছে আপোনাৰ মোবাইলটো হ'ব পাৰে আপুনি কোনবিলাক পৰ্টেল চাইছে কিহৰ বস্তুবিলাকত আপোনাৰ ইণ্টাৰেষ্ট বেছি মোবাইলটো বেয়া নহয় বহুতে কয় যে মোবাইল লৈ ল'ৰা ছোৱালী বেয়া হ'ল এইটো ভুল ধাৰণা চাকু এখনেই ডকাইতেও ব্যৱহাৰ কৰে ডাক্তৰেও ব্যৱহাৰ কৰে ডাক্তৰে কাৰোবাৰ পেট ফালি পেলাই অপাৰেশ্যন কৰি মানুহজনক বচায় আৰু ডকাইতে সেইখন চাকু কোনোবাৰ ডিঙিত ৰাখি পেলাই ধন টকা পইচা লুট কৰি লৈ যায় চাকুখনৰ কি দোষ আছে মোবাইলটো এনেকুৱা এটা বস্তু আপুনি দূৰত থাকিলে আপুনি ঘৰৰ পৰা কথা বতৰা পাতিব পাৰে এটা মই আহি থাকোতে বাটত ছোৱালীৰ লগত কথা পাতিছোঁ অলপ সময় ভিডিঅ'ত তাই দিল্লীত আছে গতিকে এইটো বেয়া বস্তু নহয় আপুনি ব্যৱহাৰ কেনেকৈ কৰিছে কেৱল মোবাইলৰ সহায়ত ভাৰতৰ আটাইতকৈ কঠিন পৰীক্ষা UPSC এক্সাম য'ৰ পৰা IAS IPS সিলেকশ্যন হয় মোবাইলৰ যুগতে মানুহ ক্ৰেক কৰা মানুহ ল'ৰা ছোৱালীও এখন পৃথিৱীত এখন ভাৰতত আছে কেৱল মোবাইলৰ সহায়ত কিয় তাত বহুত বস্তু পায় আপুনি ব্যৱহাৰ কেনেকৈ কৰিছে আপোনাক হাত দুটা দিছে আপুনি কাৰোবাক হাত জোৰ কৰি কৃষ্ণ বুলি কৈছে নে কাৰোবাক আঙুলি টুৱাই গালি পাৰিছে এইটো আপোনাৰ কথা আপোনাৰ মুখত বাণী দিছে আপুনি কাৰোবাক আশীৰ্বাদ কৰিছে নে গালি পাৰিছে এইটো আপোনাৰ কথা আপোনাক ভৰি দুটা দিছে আপুনি কৃষ্ণৰ স্থানত আহে নামঘৰলৈ আহে নে বেশ্যালয়ত যায় আপোনাৰ কথা আপুনি ব্যৱহাৰ কেনেকৈ কৰিছে এই ব্যৱহাৰটো কেনেকৈ শিকিব আধ্যাত্মিক জ্ঞানৰ দ্বাৰা যেতিয়ালৈকে আমি আধ্যাত্মিক শিক্ষা নলম তেতিয়ালৈকে বস্তুবিলাক আমি গম নাপাম সেইকাৰণে মোবাইলটো বেয়া বস্তু নহয় মোবাইল ভাল বস্তু আপুনি কেনেকৈ ব্যৱহাৰ কৰিছে সংগ দিনটোত আপুনি যাৰ যেনেকুৱা সংগ লয় তাৰ প্ৰভাৱ আমাৰ ওপৰত পৰে মোবাইলটোত যদি বেয়া বস্তু চাই আছে সদায় যদি লাইট বস্তু চাই আছে কেৱল এণ্টাৰটেইনমেণ্ট কৰি আছে আপোনাৰ সময় মাত্ৰ গৈ থাকিব তাৰ পৰা একো লাভ নহ'ব কিন্তু মোবাইলত যদি আপুনি নিউজ চালে আপুনি ভাল ভাল কথা আপোনাৰ নিজৰ লাইনৰ বস্তুবিলাক পঢ়িলে
আপুনি ভক্তি মাৰ্গৰ আজিকালি বিভিন্ন জেগাত আমি যেতিয়া যাওঁ আমাক কয় যে বাপ ভাগৱতৰ কথা আপোনালোকে অনুষ্ঠান কৰি দিয়ে এখেতসকল যি ইউটিউবাৰ আছে তেওঁলোকৰো ইয়াত কৃপা হয় সমাজৰ কাৰণে তেওঁলোকে এইবিলাক দি দিয়ে পাৰ্ট কৰি আৰু মানুহে চায় চোৱাৰ কাৰণে কি হৈছে ৰাতিপুৱা খোজ কাঢ়িবলৈ যাওঁতো মোবাইলটোত শুনি যাব পাৰে এঘণ্টা সময় খোজ কঢ়াও হ'ল কৃষ্ণৰ কথা শুনিলে কোনোবাই কবি বাৰীত খেতি কৰি আছে স্পিকাৰত ভাগৱতৰ দি দিলে ভাগৱতৰ কথা শুনি আছে আৰু বাৰীত কাম কৰি আছে কিচেনত কোনোবাই ৰন্ধন কৰি আছে আৰু ভাগৱতৰ কথা শুনি আছে তাৰ মানে মোবাইলটো বেয়া নহয় আপুনি সংগ কি দিছে তাৰ পৰা কি লৈছে এটো আপোনাৰ সুকীয়া কথা ইয়াত কৈছে এতিয়া ভকতৰ সংগৰ অল্পৰো নহি তুল আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা আমাৰ প্ৰতিটো মুহূৰ্তত আয়ুষ নষ্ট হৈ গৈ আছে প্ৰতিটো মুহূৰ্তত আমি আগবাঢ়ি গৈ আছো আপুনি যিটো মই আপোনালোকে আমি প্ৰায়ে কওঁ মই যেতিয়া এলপি স্কুলত আছিলোঁ প্ৰাথমিক বিদ্যালয়ত মই হাইস্কুলত পঢ়িছিলোঁ মই কলেজত আছিলোঁ কিন্তু 60 বছৰ বয়সত এই মইটো এলপি স্কুলত থকা মইটো নহয় বহুত চেঞ্জ হৈ গ'ল আপোনাৰ প্ৰাথমিক বিদ্যালয়ত বহা সহপাঠী এজনে যদি আপোনাক 60 বছৰ বা 70 বছৰ দেখা নাই আজি যদি আহি আপোনাক দেখে কোনো কাৰণত আপোনাক চিনি নাপায় কিয় আপোনাৰ 60-70 বছৰ আগত যিটো শৰীৰ আছিলে আজি সেই শৰীৰটো নাই তথাপিও আমি কৈ থাকো যে মই আছিলোঁ মই পঢ়িছিলোঁ তাৰ মানে মইটো এক্সিষ্ট কৰি আছে মই বস্তুটো একে আছে শৰীৰটো সলনি হৈছে ইয়াৰ পৰাও বুজা যায় যে মই শৰীৰটো নহয় মই হৈছো আত্মা এই শৰীৰটো মোৰ মই শৰীৰটোত সোমাই আছো এটো মোৰ শৰীৰ মই শৰীৰটো নহয় একাৰণে এই মইটো এক্সিষ্ট কৰি আছে মইটো কিন্তু শৰীৰটো সলনি হৈ গ'ল প্ৰতিটো মুহূৰ্তত আমাৰ আয়ুষ হৰি গৈ আছে এই আয়ুষ ইয়াক সফল কৰিব পৰা উপায় এটাই চাওক জন্ম আৰু মৃত্যু এই দুটা নিশ্চিত ইয়াক কোনো সলনি কৰিব নোৱাৰে জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থে না ত্বম সূচিতুম অৰ্হসি গীতা 2য় অধ্যায় 27 নম্বৰ শ্লোক অৰ্জুনক কৈছে হে অৰ্জুন জন্ম ললে মৃত্যুটো নিশ্চিত আৰু মৃত্যু হলে পুনৰ জন্মও নিশ্চিত যদি মুক্তি নাপায় গতিকে ইয়াক লৈ দুখ কৰাৰ কোনো কাৰণ নাই জন্ম আৰু মৃত্যু দুইটা নিশ্চিত ইয়াৰ মাজৰখিনি সময়ক জীৱন বুলি কৈছে জন্ম আৰু মৃত্যু ইয়াৰ মাজৰ সময়খিনি কি কৈছে জীৱন এই জীৱনৰ সময়খিনি কাৰোবাৰ কাৰণে দীঘলীয়া হয় 100 বছৰ জীয়াই আছে কোনোবা 20 বছৰতে গ'ল কোনোবা 15 বছৰ কোনোবা জন্ম হৈ এই সময়টো কাৰোবাৰ বাবে দীঘলীয়া কাৰোবাৰ বাবে ছুটি কিমান দিন জীয়াই আছে এটো ডাঙৰ কথা নহয় জীয়াই থকা দিন কেইটাত আপুনি মনুষ্য জনম সফল কৰিবৰ কাৰণে কি কৰিলে এটো ডাঙৰ কথা এতিয়া ইয়াত ভাগৱতে কৈছে একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা যদি এক ক্ষণো কোনোবাই কৃষ্ণৰ কথা শুনিছে তাৰ বিনে কি কৈছে তাৰ বিনে আনৰ জীৱন যায় বৃথা কৃষ্ণ কথা শ্ৰৱণ বিনে যদি আমি দিনবিলাক পাৰ কৰাই আছো তেতিয়ালে এই দিনবিলাক বিফলে যাব আহাৰ নিদ্ৰা ভয় মৈথুনাম চ সমানমিতত পশুভীৰ নৰনম চাৰিটা বস্তুত আমাৰ আৰু পশুৰ মাজত একো পাৰ্থক্য নাই কি চাৰিটা আহাৰ নিদ্ৰা ভয় আৰু মৈথুন মৈথুন মানে সংসাৰ বৃদ্ধি চাৰিটা কথাত আমাৰ আৰু পশুৰ মাজত একো পাৰ্থক্যই নাই মানুহক শ্ৰেষ্ঠ কিহে কৰিছে ধৰ্ম হি তেষাম অধিক বিশেষ ধৰ্মে না হিনা পশুভীৰ সমানম কেৱল ধৰ্মই মানুহক শ্ৰেষ্ঠ কৰি ৰাখিছে ধৰ্মহীন মানুহ পশুৰ তুল্য ধৰ্ম মানে কি এই হিন্দু মুছলমান শিখ ইসাই এইবিলাক ধৰ্ম নে নহয় এয়া একোটা সম্প্ৰদায় ধৰ্মটো বস্তুৰো আছে জুই ধৰ্ম আছে ই তাপ দিয়ে প্ৰকাশ দিয়ে আৰু সংস্পৰ্শত আহিলে জ্বলাই দিব এটো হৈছে জুই ধৰ্ম পানীৰ ধৰ্ম হৈছে শীতল ই নিম্নগামী তললৈ বৈ যায় প্ৰত্যেক বস্তুৰ ধৰ্ম আছে চেনিৰ ধৰ্ম আছে মিঠাপন যদি মিঠাপন চেনিয়ে নোহোৱা কৰি দিয়ে তেতিয়া হি চেনি হৈ নাথাকিব জুইত হাত দিলে যদি নজ্বলে জুয়ে যদি প্ৰকাশ দিব নোৱাৰে তাপ যদি দিব নোৱাৰে তেতিয়া জুইৰ অস্তিত্ব নাইকিয়া হৈ যাব তেনেকৈ মানুহৰো বিশেষ এটা ধৰ্ম আছে মনুস্মৃতিত কৈছে ধৃতি ক্ষমা দম অস্তেয় শৌচম ইন্দ্ৰিয় নিগ্ৰহ
ধীৰ বিদ্যা সত্যম অক্ৰোধ দশকম ধৰ্ম লক্ষণম মানুহৰ 10টা ধৰ্ম আছে লক্ষণ কি আছে ধৃতি আমি কি ধাৰণ কৰি ৰাখিছো আৰু ধাৰণ কৰাৰ যোগ্য কি এটোৱে হৈছে মানুহৰ 1 নম্বৰ ধৰ্মৰ মূল বস্তু আমি কি ধাৰণ কৰি ৰাখিছো মনত কি পুহি ৰাখিছো যদি কোনোবাই ভাবিছে মই পুৰুষ তেও পুৰুষ আপোনালোকে ভাবিব যে এটো আকৌ ভাবিবলগীয়া কি আছে আছে এটা লৰাই যদি সৰু এপা ভাবি থাকে মই ছোৱালী আৰু তাৰ খোৱা বোৱা পিন্ধন উৰণ চলন ফুৰণ যত যিমান আচাৰ ব্যৱহাৰ ছোৱালীৰ দৰে যদি হি কৰে কেৱল যদি মনত ভাবি থাকে মই ছোৱালী ডাঙৰ হলে এইখন দেশত এনেকুৱা ৰেকৰ্ডো আছে লিংগ পৰিৱৰ্তন কৰি সঁচাকে হি ছোৱালী হৈ গৈছে সঁচাকে ছোৱালী হৈ গৈছে কিয় ভাবি ললে মই ছোৱালী আপুনি কি বুলি ভাবিছে শৰীৰ নে আত্মা আমি সকলোৱে নিজক শৰীৰ বুলি ভাবিলো শৰীৰ বুলি ভবাৰ কাৰণেও আকৌ এজনে মই পুৰুষ এজন মহিলা তাৰ মাজত আকৌ ভেদ আহিল আকৌ তাৰ মাজত আমি ভেদ কৰিলো এজন উচ্চ বৰ্ণৰ এজন নিম্ন বৰ্ণৰ তাতো ভেদ আহিল আকৌ তাত আমি ভেদ কৰিলো যে এজন ধনী এজন দুখীয়া এজনৰ লগত থাকিলে মোৰ ইজ্জত নাশ হৈ যাব কিয় দুখীয়া মানুহ ধনী বেলেগ হৈ গল দুখীয়া বেলেগ হল উজনি বেলেগ হল নামনি বেলেগ হল পুৰুষ বেলেগ হল মহিলা বেলেগ হল ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ সব ভাগ হৈ গল আমি নিজে ভাগ কৰি পেলালো কিন্তু আসলতে মই কোন মই আত্মাৰ কোনো ভাগ নাই আপোনাৰ শৰীৰত যেটো আত্মা আছে কুকুৰ শ্ৰীগাল গৰ্দভৰ আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম একোৱে ভেদ নাই যদি আমি তেনেকৈ দৃষ্টি কৰো তেতিয়া হলে আমাৰ মাজত একো ভেদেই নাথাকিব আমি সব এক আমাৰ মাজত কোনো ভেদ নাই আমি সব এক যদি আমি নিজক আত্মা বুলি ভাবিব পাৰো কিন্তু নাই আমিতো শৰীৰ বুলি ধাৰণ কৰি ললো আৰু শৰীৰৰ ধৰ্মটোকে আমি নিজৰ ধৰ্ম বনাই পেলালো আমাৰ পৰিয়ালৰ লগত কেজনমান মানুহক লৈ এখন সংসাৰ কৰি তেওঁলোকক সুখৰ কাৰণে বিভিন্ন ধৰণৰ আমি ধৰ্ম কৰিলো শৰীৰৰ ধৰ্মও আমি পালন কৰিবৰ কাৰণে কিছুমান দিছে লক্ষণ এটা দিছে ক্ষমা যদি আপুনি কাৰোবাৰ ওচৰত অপৰাধ কৰিছে তেতিয়া হলে আপুনি সাহস ৰাখক আৰু গৈ পেলাই ক্ষমা খোজক যে বাপ মোৰ দ্বাৰা ভুল হৈ গল মোক ক্ষমা কৰক এটো হৈছে ক্ষমা আৰু যদি আপুনি কাৰোবাক কৰিবলগীয়া আছে তেতিয়া হলে তাক ক্ষমা কৰি দিয়ক মনত পুহি ৰাখিব নালাগে ধৃতি ক্ষমা দম আৰু ইন্দ্ৰিয় নিগ্ৰহ দুটা একেলগে দিছে ইয়াত এটা হৈছে মনৰ ওপৰত সংযম আৰু এটা হৈছে ইন্দ্ৰিয়ৰ ওপৰত দমন অষ্টেয় বেলেগৰ বস্তু চুৰ কৰি ননা আমাৰ এটা স্বভাৱ আছে যিটো বস্তু ভাল পাও তাক নিজৰ কৰি লব বিচাৰো আমি যিটো বস্তুৱে ভাল পাও তাক আমি নিজৰ কৰি লোৱাৰ এটা স্বভাৱ আছে লাগিলে যেনেকৈ হওক এই বস্তুটো মোৰ ঘৰত থাকক আমি বেলেগত উপভোগ কৰিব পৰা এইটো নাই ৰিক্সাৱালা এজনে চাউল 3 বেগ লৈ গৈ আছিল আৰু যাওঁতে ৰাস্তাটো অলপ উঠা নমা এপাকত এবস্তা চাউল ৰিক্সাৰ পৰা পৰি গল ৰিক্সাৱালাজনে গম নাপালে ৰিক্সাৱালাজন গুচি যোৱাৰ পাছত গৰু এটাই দেখিলে আৰু সি আহি পেলাই বস্তাটো অকনমান কামুৰি ফালি তাৰ পৰা চাউল অলপ খালে আৰু খাই পেলাই গৰুটো আতৰ হৈ গুচি গল তাৰ পাছত কেইটামান ছাগলী আহিল সিহঁতেও সেই ফটাৰ ফালে দিয়ে মুখ দি অলপ চাউল খালে খাই গুচি গল তাৰ পাছত চৰাই চিৰিকটি অলপ আহিল সিহঁতেও তাৰ পৰাই অলপ খালে খাই সব গুচি গল শেষত হেতু বাটেদি এজন মানুহ আহিল মানুহটোৱে কি কৰিব গোটেই বেগটো উঠাই কাৰণ আমাৰ স্বভাৱ হৈছে আমি যিয়ে বস্তু নাপাও কিয় কেৱল ঘৰলৈ লৈ অহা সঞ্চয় কৰা এই বস্তুবিলাকত আমি সুখ আছে বুলি ভাবো সব যি পাও আমি আটাইত উঠাই দিও যিটো লাগে সেইটো লোৱাত নহয় আমি বেলেগৰ বস্তু আনিব বিচাৰো হেতু কৈছে অষ্ট্ৰেয় আৰু ধৰ্মই কৈছে বেলেগৰ বস্তু চুৰ কৰি আনিব নাপায় ধৃতি ক্ষমা দম অষ্ট্ৰেয় শৌচম পবিত্ৰতা শৌচম দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যম স্মৃতম বাহ্যম ভাৱ শুদ্ধি তথান্তৰম দুই ধৰণৰ পবিত্ৰতা আছে এক হৈছে বাহ্যিক আৰু এটা হৈছে ভিতৰৰ আভ্যন্তৰীণ বাহ্যিক পবিত্ৰতাত আমি গুৰুত্ব দিছো ভাৰত চৰকাৰো দিছে স্বচ্ছ ভাৰত এটা আঁচনি ৰাখিছে মাজতে এটা অনুষ্ঠানত এজন বিজেপিৰ বিধায়ক বহি আছিল আমি তেখেতক অনুৰোধ কৰিছিলো যে ময়ো ডিপাৰ্টমেণ্টত থাকোতে
স্বচ্ছ ভাৰতৰ হকে কাম কৰিছোঁ, কিন্তু আপুনি এতিয়া যিহেতুকে আছে এছেম্বলিত আপোনালোক যাব, আমাৰ এটা অনুৰোধ, আপুনি এছেম্বলিত ক'ব স্বচ্ছ ভাৰতত কেৱল বাহ্যিক পবিত্ৰতাত গুৰুত্ব দিছে, আপোনালোকে এনেকুৱা এটা আঁচনি উলিয়াওক যিটো আঁচনিৰ দ্বাৰা সমাজৰ প্ৰতিজন মানুহৰ ভিতৰৰ শুদ্ধতা আহে, মনৰ শুদ্ধতা আহে। কাৰণ এখন সুন্দৰ সমাজ গঢ়িবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন। যদি মনটোৱে শুদ্ধ নহয়, মনৰ মাজত যদি দুনিয়া ভৰা মলিনতা আছে, তেতিয়াহ'লে বাহ্যিক যিমানেই পবিত্ৰতা হওক তাৰ পৰা বিশেষ লাভ নহ'ব। সেইকাৰণে সুচিতাত পবিত্ৰতাটো হৈছে ধৰ্মৰ এটা লক্ষণ। ঋতিক ক্ষমা দমো অস্তেয় শৌচম ইন্দ্ৰিয় নিগ্ৰহ ধীৰ বিদ্যা সত্যম অক্ৰোধ দশকম ধৰ্ম লক্ষণম। কি ধ্যান কৰোঁ, আমাৰ ধৈৰ্য শক্তি কিমান, বিদ্যা কেনেকুৱা লৈছোঁ। বৰ্তমান ছ'চিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দিয়ে, আৰু উদ্ধৃতি দি বিভিন্নজনে বলি বিধানৰ হকে কথা ক'ব বিচাৰে, কোনোবাই মূৰ্তি পূজাৰ বিষয়ে ক'ব বিচাৰে, কোনোবাই বিভিন্ন ধৰণৰ কথা কয় শাস্ত্ৰৰ উদ্ধৃতি দি। কিন্তু আচলতে বিদ্যা লৈছোঁ কোনা? অৰ্জুনক গীতাত কৈছে অধ্যাত্ম বিদ্যা নিত্যত্বম তত্ত্ব জ্ঞানাৰ্থ দৰ্শনম এতৎ জ্ঞানম ইতি প্ৰোক্ত অজ্ঞানম যদতো অন্যথা। ত্ৰয়োদশ অধ্যায় 11 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জ্ঞান কেৱল এটাই আছে, সেইটো হৈছে আধ্যাত্মিক জ্ঞান। চাওক, শিক্ষা চাৰিবিধ। এজন ল'ৰা বা এজনী ছোৱালীক সম্পূৰ্ণ শিক্ষা দিবৰ কাৰণে 4 ধৰণৰ শিক্ষাৰ প্ৰয়োজন হয়। প্ৰথমটো হৈছে নীতি শিক্ষা। আগতে ককা আইতাই ঘৰতে গৰম দিনত চোতালত ধাৰি পাতি পাৰি নাতিবিলাকক কলাত মূৰ থৈ শুৱাই শুৱাই বিভিন্ন সাধু কথাৰ মাজেৰে নীতি জ্ঞান দিছিল। যিবিলাক সাধু কথাত গছ বনে কথা ক'ব পাৰিছিল, জীৱ জন্তুৰ মুখত মাত আছিল, বিভিন্ন স্বৰ্গৰ অপেশ্বৰা ৰজা মহাৰাজা ইত্যাদি কাহিনীৰে তেওঁলোকৰ কুমলীয়া মনটো নীতিৰ দ্বাৰা ভৰাই দিছিল। আৰু সেই ল'ৰা ছোৱালী ডাঙৰ হৈ বিনা কাৰণত গছ এজোপা ঘাপ মাৰি কাটিবলৈ 10 বাৰ চিন্তা কৰিছিল। কিয়? সৰুতে ককায়ে কৈছিল গছজোপাক যদি ঘাপ মাৰি দিওঁ কান্দিব, দুখ পাব, জীৱ আছে গছজোপা। কিমান সুন্দৰ শিক্ষা সৰুতে দিছিল। কিন্তু লাহে লাহে এইবিলাক নাইকিয়া হ'ল। কিয়? আমি পৰিয়াল কেন্দ্ৰিক হৈ গ'লোঁ। একেবাৰে মই, মোৰ পত্নী, মোৰ ল'ৰা ছোৱালী, আমি বেলেগ, চব তেনেকুৱা হৈ গৈ আছে। গতিকে নীতি শিক্ষাৰ পৰা ল'ৰা ছোৱালীবিলাক আঁতৰ হ'ল। 2 নম্বৰ হৈছে সামাজিক শিক্ষা। এনেধৰণৰ সামাজিক অনুষ্ঠানত যদি সকলো ল'ৰা ছোৱালীয়ে অংশ লয়, যদি যুৱক যুৱতী যদি ইয়াত হুঁচ মাৰি যদি ধৰে, এনেকুৱা প্ৰতিটো অনুষ্ঠানত যদি তেওঁলোক আহে, তেতিয়াহ'লে তেওঁলোকে এনেকুৱা সামাজিক অনুষ্ঠানৰ পৰাই এখন সমাজ চলিবৰ কাৰণে কেনেকুৱা কি প্ৰয়োজন, এই সমস্ত কথা তেওঁলোকে লাভ কৰিব পাৰিব। এখন সমাজত কি ধৰণে কথা বতৰা ক'ব লাগে, কেনেকুৱা সাজ পোছাক কেনেকুৱা হয়, কি ধৰণে উঠা বহা কৰিব লাগে, সমাজখন কেনেকৈ পৰিচালনা হৈছে, এই সমস্ত কথা তেওঁলোকে গম পায় এখন সমাজৰ দ্বাৰা। তৃতীয়টো হৈছে ব্যৱসায়িক শিক্ষা, যিটো আপোনালোক বা আমি ল'ৰা ছোৱালীক প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে বিভিন্ন ধৰণৰ ডিগ্ৰী আহৰণ কৰি পেলাই দিয়াওঁ। এইবিলাক হৈছে ব্যৱসায়িক। ইয়াৰ দ্বাৰা ল'ৰা ছোৱালীয়ে কেৱল জীৱনটো নিৰ্বাহ কৰিবৰ কাৰণে অৰ্থ ল'ব পাৰিব, সঞ্চয়। আটাইতকৈ প্ৰয়োজনীয় শিক্ষা হৈছে আধ্যাত্মিক শিক্ষা। আধ্যাত্মিক শিক্ষা ভকত আৰু গুৰুৰ পৰা পাব বা শাস্ত্ৰৰ পৰা পাব। আধ্যাত্মিক শিক্ষা মানে য'ত আপুনি মই কোন, ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত, ক'লে যাম, আত্মা আৰু পৰমাত্মাৰ বিষয়ে সঠিকভাৱে জানি লোৱাটো আধ্যাত্মিক শিক্ষা। আধ্যাত্মিক শিক্ষাই 3টা বস্তু দিয়ে। প্ৰথমটো হৈছে ভাৱৰ শুদ্ধতা, দ্বিতীয়টো হৈছে বাণীৰ শুদ্ধতা, আৰু তৃতীয়টো হৈছে কৰ্মৰ শুদ্ধতা। পিউৰিটি ইন থটছ, পিউৰিটি ইন স্পীচ এণ্ড পিউৰিটি ইন একশ্যন, 3টা বস্তু দিয়ে। আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱে হৈছে ভাৱৰ শুদ্ধতা। কিয়? আমি সংসাৰত যিমান কৰ্ম কৰোঁ, প্ৰত্যেকটো কৰ্ম আমাৰ কেৱল ভাৱৰ প্ৰতিস্ফলন। আৰু আপোনালোকে জানি আচৰিত হ'ব, মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা আহে। আমাৰ মনলৈ 24 ঘণ্টা বা এদিনত
1200ৰ পৰা 60,000টা ভাৱ আহে। আৰু ইণ্টাৰেষ্টিং কথা আৰু ইয়াৰ শতকৰা 80টা বেয়া চিন্তা, কেৱল 20টাহে ভাল চিন্তা। যদি আমি আধ্যাত্মিক শিক্ষা ল'ৰা ছোৱালীক নিদিওঁ, তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাক বিপথে যোৱাৰ সম্ভাৱনা বেছি। সেইকাৰণে প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল, কৌমাৰে আচৰত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপি ধ্ৰুৱম অৰ্থদম 761 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোক। দৈত্য শিশুসকলক কৈছিলে, এই শিশু সমস্ত কুমাৰ কালৰ পৰা ঈশ্বৰৰ ভক্তি কৰা। মানুহৰ জীৱনটো খন্তেকীয়া, কোন সময়ত পাৰ হৈ যায় ঠিক নাই। কুমাৰ কালৰ পৰা এতিয়াৰ পৰা ঈশ্বৰ ভক্তি কৰা। আধ্যাত্মিক জ্ঞানে প্ৰথমটো দিছে ভাৱৰ শুদ্ধতা, দ্বিতীয়টো হৈছে বাণীৰ পবিত্ৰতা। আমাৰ সমাজত বেছিবিলাক খেলি মেলিৰ সৃষ্টি হয় কথাৰ কাৰণে। আনকি ঘৰতো 4টা প্ৰাণী আছে, 4টা প্ৰাণীৰ ইটোৰ লগত সিটোৰ মাত বোল নাইকিয়া হয়। কিয়? কেৱল কথাৰ, কেৱল বাণী। বাণীত সংযম নাই। কাক কেনেকৈ কথা ক'ব লাগে, কোন সময়ত কেনেকুৱা ধৰণৰ কথা কোৱাটো প্ৰয়োজন, এয়া কথাখিনি আমি আলোচনা নকৰোঁ, শাস্ত্ৰৰ পৰা আমি বুজি নলওঁ। বাণীক বীণালৈ ৰূপান্তৰিত কৰিবলৈ কৈছে, যাতে সংগীতৰ উদ্ভৱ হয়। আৰু যদি বাণীক কেনেবাকৈ বানলৈ ৰূপান্তৰিত কৰিলে, তেতিয়াহ'লে কাৰোবাৰ অন্তৰত আঘাত দিব। আজি আপুনি যি পাত বান বেলেগৰ কাৰণে প্ৰহাৰ কৰিলে, এদিন সেই পাত বানেই ঘূৰি পেলাই আহি আপোনাৰ গাত লাগিব। কাৰণ ইয়াত বানপাত লুকাবলৈ জেগা নাই, পৃথিৱী ঘূৰণীয়া, চুক কোন একো নাই। যি পাত বান আজি বেলেগলৈ প্ৰহাৰ কৰিছে, এদিন সেই পাত বানে আপোনাৰ তালৈ আহিব। এইটোক সংস্কাৰ বুলিও কয়। সংস্কাৰ। আমি যেনেকৈ আদৰ্শ ল'ৰা ছোৱালীক দিছোঁ, তেওঁলোকে সেইবিলাক আচৰণ আনিছে। আমি যেনেকুৱা দিওঁ, ল'ৰা ছোৱালীয়ে প্ৰতিটো মুহূৰ্তত আপোনাৰ মোৰ আদৰ্শখিনি চাই আছে। ল'ৰাই বিশেষভাৱে বাপেকক ৰোল মডেল বুলি ভাবে, আদৰ্শ, আৰু ছোৱালীয়ে মাকক আদৰ্শ হিচাপে লয়। এটা সুন্দৰ কাহিনীৰ দ্বাৰা বুজক। এখন গাঁৱত এহাল দম্পতী আছিল। দম্পতীহালৰ কোনো সন্তান নাছিল। আমাৰ যিটো বস্তু নাথাকে, তাত আমি সদায় সুখ থাকে বুলি ভাবোঁ। এইটো আমাৰ এটা ভুল। মোৰ হাতত যদি এটা স্মাৰ্টফোন আছে, এণ্ড্ৰইড আছে, মোৰ লগৰটোৱে যদি এটা আইফোন আনিলে 80,000 1 লাখ টকা দি, মই মোৰ ফোনটোত সুখ নোপোৱা হ'ম। মোৰ হাতত যদি এখন বাইক আছে বা স্কুটি আছে 50,000 60,000 1 লাখ, লগৰটোৱে যদি 2.5 লাখ 3 লাখ টকাৰ এখন বাইক আনিলে, মোৰখন বাইকত মই সুখ নোপোৱা হ'ম। কেনেকৈ সেইখন লানো? যদি এখন 10 লাখ টকীয়া গাড়ী মোৰ হাতত আছে, মোৰ প্ৰতিদ্বন্দ্বীগৰাকীয়ে যদি 15 লাখ টকাৰ গাড়ী আনিলে, মোৰ 10 লাখ টকাৰ গাড়ীৰ সুখটো মই নোপোৱা হওঁ। কিয়? সেইটো কেনেকৈ, তাত সেইখন গাড়ী কেনেকৈ লওঁ? যিটো বস্তু আমাৰ নাই, তাত আমি সুখ আছে বুলি ভাবি জীৱনটো কেৱল দৌৰি দৌৰি শেষ কৰি দিছোঁ। আমাৰ মানুহৰ ভাৱ যে সন্তান হ'লেই সুখী হ'ব, ই সত্য নহয়। সন্তান হ'লেই মাক বাপেকে যে সুখ পাব, ইয়াৰ কোনো গেৰেণ্টি নাই। সন্তানটো উগ্ৰসেনৰো আছিল কংস, সন্তান অংগৰো আছিল বেন, সন্তান আত্মদেৱৰ আছিল ধুন্ধকাৰী। এই চববিলাক সন্তানৰ কাৰণে বাপেকে অতি কষ্ট পাইছে। কংসই নিজৰ বাপেকক বন্দী কৰি থৈছিল, উগ্ৰসেনক। বেনৰ উৎপাত সহ্য কৰিব নোৱাৰি বাপেকে ঘৰ দুৱাৰ বাদ দি গুচি গৈছিল। আত্মদেৱ এজন ব্ৰাহ্মণ, পিতেক আছিল ধুন্ধকাৰী। ইমানেই অত্যাচাৰী হ'ল, বাপেকে শেষত ঘৰ দুৱাৰ বাদ দি বনলৈ গুচি যাবলগীয়া হ'ল। মাকক ফলাখৰি, জুইত থকা এডাল ফলাখৰিয়ে কোবাই মূৰ ফালি দিবলগীয়া কৰিলে। শেষত কুঁৱাত জাপ দি পেলাই প্ৰাণ ত্যাগ কৰিলে। এয়া নিজৰ সন্তানৰ কাৰণে। শাস্ত্ৰত আছে এইবিলাক। এনেকুৱা অগণন ঘটনা আমাৰ হৈ আছে। কিন্তু আমাৰ এটা ইচ্ছা, যাৰ সন্তান নাই, আমি ভাবোঁ যে সন্তান এটা হ'লে পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হ'ম। এই দম্পতীহালে সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে, হে প্ৰভু, কিবা এটা মোক কৃপা কৰি পেলাই সন্তানৰ মুখ দেখুৱাই দিয়া। আৰু এদিন তেওঁলোকৰ জীৱনলৈ এটি সন্তান আহিল। পিছে ল'ৰাটোৰ প্ৰাৰব্ধ ইমান ভাল নাছিল।
আৰু সেইকাৰণে সৰুৰে পৰা অসুস্থ হ'ল ৰাতি ৰাতি খুব জ্বৰ হয় মাকে ওৰে ৰাতি উজাগৰে থাকি ল'ৰাটোক কোচত ৰাখে শুৱাই নিদিয়ে বিছনাত কিজানি কষ্ট পাব এটা সন্তান কেনেকৈ তুলি তালি কিমান কষ্টৰ মাজৰে ডাঙৰ দীঘল কৰে এয়া কেৱল আইসকলে বুজি পায় সেইকাৰণে শাস্ত্ৰত কৈছে যত্ৰ নাৰী অস্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা মনুস্মৃতিত কৈছে য'ত নাৰীৰ সেৱা কৰা হয় পূজা কৰা হয় সন্মান কৰা হয় তাতহে দেৱতাসকলে বাস কৰে আপুনি যিমানেই ধৰ্ম নকৰক কিয় যদি নাৰীৰ প্ৰতি দৃষ্টিকোণ বেয়া নাৰীক যদি মানসিকভাৱে শাৰীৰিকভাৱে যদি অত্যাচাৰ কৰি আছে তেতিয়াহ'লে আপোনাৰ দ্বাৰা কোনো ধৰণৰ ধৰ্ম হৈ থকা নাই মাকে সদায় উজাগৰে নিশা কটায় সন্তানটোক কোচত লৈ থাকে ঘামি জামি অৱস্থা নাইকিয়া হয় গৰম দিনত কিন্তু তথাপিও শুৱাই নিদিয়ে কিজানি কষ্ট পাব আৰু বাপেকজন খৰং খচম ওচৰত চকী এখন লৈ বহি থাকে বাপেকবিলাকে মৰম প্ৰকাশ কৰিব নাজানে প্ৰায়বিলাকে যেনেকৈ মাকে গালত চিকুটি ধৰি লুলু লুলু লালা লালা কৰে বাপেকবিলাকে এইবিলাক কৰিব নাজানে কিন্তু কি লাগে কাপোৰ কানি টকা পইচা কিতাপ পত্ৰ ইত্যাদি যত যি যোগাৰ দিব লাগে বাপেকে একদম নীৰৱে থাকি সম্পূৰ্ণখিনি যোগান দিয়ে মৰম হৃদয়ত বুকুত ভৰি থাকে প্ৰকাশ কৰিব নাজানে দিন আগবাঢ়িল বাপেকে গাঁঠিৰ ধন ভাঙি ল'ৰাটোক এজন উচ্চ শিক্ষিত যুৱক কৰি তুলিলে আৰু সময়ত তেওঁৰ লগত সম্বন্ধ গঢ়িবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা বিভিন্ন সম্বন্ধ আহিল সম্পৰ্ক আহিল আৰু তেওঁলোকে এখন সম্ভ্ৰান্ত ঘৰৰ পৰা এজনী ছোৱালীক বোৱাৰী কৰি বিয়া কৰাই আনিলে মই সংস্কাৰৰ ওপৰত কৈ আছোঁ শাহুৱেকে ভাবিছিল মই ল'ৰাটোক বাল্যকাল খুব কষ্ট কৰি উজাগৰে নিশা কটাই ডাঙৰ দীঘল কৰিছোঁ গতিকে ল'ৰাটোৰ ওপৰত সম্পূৰ্ণ অধিকাৰ মোৰ আছে মোৰ বোৱাৰী যিজনী আহিব এই বোৱাৰীজনীয়ে মোৰ মতে কাম কৰিব কিন্তু তেনেকুৱা নহ'ল বোৱাৰীজনী সম্ভ্ৰান্ত ঘৰৰ লগতে উচ্চ শিক্ষিত চাকৰি কৰে শাহুৱেকক গুৰুত্ব নিদিয়া হ'ল আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো আমাৰ ফালে বিয়াৰ পাছত প্ৰথম বছৰ বোৱাৰীবিলাকক চন্দ্ৰমুখী বুলি কয় চন্দ্ৰমুখী মানে উৰণিখন খুব দীঘলকৈ লৈ থাকে আৰু মাতটো অতি মিঠাকৈ উলিয়াই কোমল ভাৱ খুব সুন্দৰ শুনা নুশুনাকৈ কথাকেইটা কয় যেনেকৈ চন্দ্ৰৰ শীতলতা তেনেকুৱাই হৈ থাকে গতিকে প্ৰথম বছৰ চন্দ্ৰমুখী বুলি কোৱা হয় দ্বিতীয় বছৰ অহাৰ লগে লগে বোৱাৰীয়ে কিছু প্ৰমোচন পায় আৰু সূৰ্যমুখীলৈ ৰূপান্তৰ ঘটে লাহে লাহে উৰণি খহি যায় আৰু তাপ দিয়া আৰম্ভ কৰে এবাৰ এগৰাকী বোৱাৰীয়েকে শাহুৱেকক ভাত বাঢ়ি দিলে আৰু ভাতত সৰু শিলগুটি ওলাল শাহুৱেকে সুবিধা লৈ আছিল সেইদিনা সুবিধাটো পাই পেলাই বোৱাৰীয়েকক ক'লে বোৱাৰী তোক ভগৱানে চকু দুটা দিয়া নাই তই চাউলকেইটা বাছি ল'ব নোৱাৰিলি ইয়াত শিলগুটি আছে দেখা নাই বোৱাৰীয়েক আছিল সূৰ্যমুখী পিৰিয়ডত সেইকাৰণে বোৱাৰীয়েকে লগে লগে উত্তৰ দিলে মা মোক বাৰু ভগৱানে দুটা চকু দিলে মই বাৰু শিলগুটিটো দেখা নাপালোঁ সেইজন ভগৱানে আপোনাক 32টা দাঁত দিয়া নাই জানো আপুনি সৰু শিলগুটি এটা চোবাই খাব নোৱাৰে তাকে আকৌ ক'বলৈ আহিছে বছ তাপ দি দিলে আৰু তৃতীয় বছৰৰ পৰা আপোনালোক এনেকুৱা নহয় চিন্তা কৰিব নালাগে আমাৰ ফালৰ কথা কৈছোঁ তৃতীয় বছৰৰ পৰা বোৱাৰীসকল আৰু এটা প্ৰমোচন পায় আৰু জ্বালামুখী হয় প্ৰথম বছৰ গিৰিয়েকে কয় ঘৈণীয়েকে শুনে দ্বিতীয় বছৰ ঘৈণীয়েকে কয় গিৰিয়েকে শুনে আৰু তৃতীয় বছৰৰ পৰা দুইটাই কয় ওচৰ চুবুৰীয়াই শুনে আপোনালোক তেনেকুৱা নহয় আমাৰ ফালে দেখা কথা কৈছোঁ এই শাহুৱেকগৰাকীয়েও ভাবি আছিল মোৰ বোৱাৰী চন্দ্ৰমুখী হৈয়ে থাকিব পিছে নহ'ল জ্বালামুখীৰ দৰে হ'লগৈ আৰু এই মানসিক আঘাতটো শাহুৱেকে সহ্য কৰিব নোৱাৰিলে সদায় চিন্তা কৰি থাকে মই মোৰ ল'ৰাটোক কিমান কষ্টত তুলি তালি ডাঙৰ দীঘল কৰিছিলোঁ আৰু আজি সেই ল'ৰাটোৰ সম্পূৰ্ণ অধিকাৰ আন এজনী ছোৱালীয়ে লৈ ল'লে আৰু মোক গুৰুত্ব নিদিয়া হ'ল চিন্তা কৰোঁতে 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 শাৰীৰিক বেমাৰ হৈ গ'ল চাওক চিন্তা আৰু চিতাৰ মাজত বেছি পাৰ্থক্য নাই চিন্তা আৰু চিতা চিতাই মৰাশ জ্বলায় আৰু চিন্তাই জীৱন্ত মানুহক জ্বলাই দিয়ে গতিকে চিন্তাক কেতিয়াও নাথাকিব যিমান পাৰে
ঈশ্বৰৰ চিন্তন কৰক, সংসাৰৰ চিন্তাবিলাক বাদ দিয়ক। দিন আগবাঢ়িছে, শাহুৱেকজনীয়ে মানসিক কষ্টত ভুগি ভুগি শাৰীৰিকভাৱে অসুস্থ হ'ল আৰু কিছুদিনৰ ভিতৰতে প্ৰাণ ত্যাগ কৰিলে। এতিয়া ঘৰত আছে বাপেক, পিতেক, বোৱাৰীয়েক আৰু তেওঁলোকৰ জীৱনলৈ এটি কণমানি শিশু আহিছে। মই সংস্কাৰৰ ওপৰত কথা কৈ আছোঁ। কণমানিটো ডাঙৰ হৈ আহিছে আৰু বাপেক মানে বুঢ়াজন, ককাওক বুঢ়া হৈ গৈ আছে। মানুহ যেতিয়া বৃদ্ধ হয় যমৰ 3টা দূত আহে বুলি কয়। যমৰ 3টা দূত আন একো নহয়, কফ, বাত আৰু পিত্ত, 3 ধৰণৰ বেমাৰ। বৃদ্ধ অৱস্থাত এই 3টাৰ হয়তো 3টা বেমাৰো আহিব পাৰে আৰু নহ'লে ইয়াৰ যিকোনো এটা আহিব পাৰে। মানুহজনৰ কফ বেমাৰটোৱে পালে, কাহি থাকে ৰাতিটো। তেওঁলোকৰ ৰুম 2টা ওচৰা ওচৰি আছিল। আগতে মাক বাপেক কাষত থাকে, ইফালে পিতেক বোৱাৰীয়েক থাকে। মাক ঢুকোৱাৰ পাছত বাপেক অকলে থাকে। এতিয়া বাপেকৰ কাহ হোৱাৰ লগে লগে ওৰে ৰাতি কাহি থাকিবলৈ ল'লে, টোপনি নাযায়। এদিন বোৱাৰীয়েকে গিৰিয়েকক কৈছে, শুনা, তুমি আৰু মই দিনটো আমি চাকৰি কৰি আহোঁ, দুখে ভাগৰে ঘৰটোত সোমাওহি, কিন্তু ৰাতি আমি শুব নোৱাৰোঁ, কাৰণ তোমাৰ দেউতাৰে ৰাতিটো কাহি থাকে। সেইকাৰণে তুমি এটা কাম কৰা, তোমাৰ দেউতাক আমাৰ যিটো বাৰাণ্ডাৰ আগফালে সৰুকৈ ৰুম এটা আছে, য'ত কাম কৰা মানুহ দুনু কেতিয়াবা আহিলে আমি থাকিবলৈ দিওঁ, সেই ৰুমটোলৈ শ্বিফ্ট কৰাই দিয়া। আৰু সেইজন ল'ৰাই যিজন ল'ৰাক ডাঙৰ দীঘল কৰিবৰ কাৰণে মাক বাপেকে উজাগৰেত বহু নিশা কটাইছিল, সেইজন ল'ৰাই পিছদিনা ৰাতিপুৱা বাপেকক কৈছে যে দেউতা, তই ৰাতিটো কাহি থাক, তোৰ কাৰণে তোৰ বোৱাৰীয়েৰ আৰু মোৰ টোপনি নাযায়, সেইকাৰণে আমি ভাবিছোঁ তই আমাৰ ঘৰৰ আগফালে থকা বাৰাণ্ডাত থকা সৰু ৰুমটোলৈ শ্বিফ্ট কৰ। বাপেকে ক'লে, হয় বোপাই, তই ঠিকেই ভাবিছ, ময়ো চিন্তা কৰি আছিলোঁ, মই কাহি থাকোঁ, মই জানিছিলোঁ তহঁতৰ টোপনি ক্ষতি হ'ব, বৰ ভাল কথা চিন্তা কৰিছ দে, মই আগফালে থাকোঁগৈ। আৰু লগে লগে আগফালে কাম কৰা মানুহ থকা ৰুমটোতে শ্বিফ্ট কৰিলে। খোৱাৰ সময়ত ডাইনিঙলৈ আহে আৰু একেলগে আটাইকেইজন বহি অন্নমুঠি লয়। দিন বাঢ়ি আছে, বুঢ়াজনৰ নাৰ্ভৰ প্ৰব্লেম হৈ আহিল আৰু হাতটো কঁপিবলৈ ধৰিলে। তেওঁ যেতিয়া অন্নমুঠি লয়, সিদ্ধ যেতিয়া লয়, হাত কঁপি থকাৰ কাৰণে এই আমি কৈ আছিলোঁ বুঢ়াজনে খোৱাৰ সময়ত ভিতৰলৈ আহে, নাৰ্ভৰ প্ৰব্লেম হোৱাৰ কাৰণে হাত কঁপে, আৰু হাত কঁপাৰ কাৰণে দালি ভাজি চব গাতে পৰে, কাপোৰত পৰে। বোৱাৰীজনীয়ে এদিন ক'লে গিৰিয়েকক যে শুনা, মই তোমাৰ দেউতাৰ লগত ভাত খাবলৈ ঘিণ লাগে মোৰ। কিয়? এই দেউতাৰে তুমি ভাত খাওঁতে গোটেইবিলাক কাপোৰে কানিয়ে পেলায়, গতিকে মই এইজন মানুহৰ লগত খাব নোৱাৰোঁ। এটা কাম কৰোঁ দিয়া, কি, আমি দেউতাৰ খানাটো ভোজনটো তালৈকে দি দিম, সেই ৰুমলৈকে দি দিম, ভিতৰলৈ অহাৰ কোনো প্ৰয়োজন নাই। আৰু বুঢ়াজনক ক'লেগৈ পিতেকে, দেউতা, তই ভাত খাওঁতে তোৰ গোটেই কাপোৰে কানিয়ে ভাত দালি ইত্যাদি পৰে আৰু বোৱাৰীয়েৰৰ ঘিণ লাগে, সেইকাৰণে আজিৰে পৰা তোৰ ভাতকেইটা ইয়াতে আনি দিম, তই ভিতৰলৈ যাব নালাগে। বুঢ়াজনৰ বুজিবলৈ বাকী নাছিল যে লাহে লাহে মোক মোৰ ল'ৰা আৰু বোৱাৰীয়ে ঘৰৰ পৰা বাহিৰলৈ আনি আছে। দিন আগবাঢ়িছে, কণমানিটো ডাঙৰ হৈ আহি আছে। আৰু এদিন এই কণমানিটো 5 বছৰত ভৰি দিলে। লগে লগে ঘৰত এটা পাৰ্টি এৰেঞ্জ কৰিলে। আজিকালি প্ৰায়বিলাকে বাৰ্থডে পাৰ্টি পাতে, জন্মদিনটো নাইকিয়া হ'ল। বাৰ্থডে পাৰ্টি পাতিলে, লগৰবিলাকক নিমন্ত্ৰণ দিলে, আৰু বোৱাৰীয়েকে আহি শহুৰেকক ক'লে যে দেউতা, আমাৰ আজি পাৰ্টি হ'ব সন্ধিয়া, মোৰ লগৰ ফ্ৰেণ্ডবিলাক আহিব, যেতিয়ালৈকে পাৰ্টি হয় তেতিয়ালৈকে আপুনি যেন ৰুমটোৰ পৰা নোলায়। আৰু শহুৰেকে ক'লে যে আইও, মইনো কিয় ৰুমৰ পৰা বাহিৰলৈ ওলাম, হ'ব দে, মই ৰুমৰ ভিতৰতে সোমাই থাকিম। আৰু সেই বুলি পাৰ্টি আৰম্ভ হোৱাৰ এঘণ্টামান আগৰে পাই বাৰাণ্ডাৰ ৰুমটোত সোমাই ভিতৰৰ পৰা হুকডাল লগাই দিলে। সন্ধিয়া 7টা বজাত পাৰ্টি আৰম্ভ হ'ল। গিলাচৰ টুং টাং, ডিজে, ঢাক ঢোক, মিউজিক চলি আছে। 7টাৰ পৰা 8টা বাজিল, 8টাৰ পৰা 9টা, 9টাৰ পৰা 10টা, 10টাৰ পৰা 11টা বাজি গ'ল। পাৰ্টি শেষ হোৱাৰ কোনো নাম লোৱা নাই।
বুঢ়াজনৰ পাচাব কৰিব লাগিল ভাবিলে মই মনে মনে গৈ পিছফালে গৈ পাচাব কৰি আহি আকৌ সোমাই থাকিম এই বুলি দুৱাৰখন খুলিবলৈ ধৰিছে আনহাতে মেইন মঞ্চত য'ত পেণ্ডেলটো দিছিল তাত এই বোৱাৰীয়েকৰ লগৰ 5 জনী বান্ধৱীয়ে বোৱাৰীয়েকক ক'লে যে তোৰ ঘৰটো আমাক দেখুৱা নাই তোৰ ঘৰটোনো কেনেকৈ ৰাখিছ আমাক এবাৰ দেখুৱা বল আৰু বোৱাৰীয়েকে বান্ধৱী 5 জনীক লৈ ভিতৰলৈ আহিছে ঠিক বাৰণ্ডা পাওঁতে 5 জনী বান্ধৱী আৰু বোৱাৰীয়েক আৰু আনহাতে বুঢ়াজনে ৰুমৰ দুৱাৰ খুলিছে বাহিৰলৈ যাবলৈ বাৰণ্ডাত দুইখিনি সন্মুখা সন্মুখী হ'ল যতে বাঘৰ ভয় ততে ৰাতি হয় বুঢ়াজনক দেখাৰ লগে লগে বান্ধৱী কিগৰাকীয়ে সুধি দিলে বোৱাৰীয়েকক যে আমি 4 ঘণ্টা ধৰি তোৰ তাত পাৰ্টি কৰি আছো অথচ এই মানুহজন এবাৰো দেখা নাপালো এইজননো কোন সেইগৰাকী সম্ভ্ৰান্ত ঘৰৰ বোৱাৰী উচ্চ শিক্ষিতা তেওঁ অকণমানো ক'বলৈ কুণ্ঠাবোধ নকৰিলে আৰু তেওঁ ক'লে এইজন আমাৰ ঘৰত কাম কৰা মানুহ এওঁ শাৰীৰিকভাৱে অসুস্থ হৈ আছে আৰু সেইকাৰণে আমি আমাৰ ঘৰত ৰাখি এওঁক চিকিৎসা কৰাই আছো বান্ধৱী কিজনীয়ে ক'লে যে তোমাৰ চিন্তা চৰ্চা অতি মহান তুমি একেবাৰে উদাৰ কাম কৰা মানুহ এজনকো ঘৰত ৰাখি এনেকৈ চিকিৎসা দিয়া নজিৰ আমি কতো পোৱা নাই তথাপিও তুমি তেনেকৈ কৰিছা গতিকে তুমি খুব মহান বুঢ়াজনে কি ক'ব দুধাৰি চকুলো মাত্ৰ বৈ আছে কাক কি ক'ব বান্ধৱী কিজনী ভিতৰলৈ গ'ল ৰুম চাবলৈ লৈ গ'ল আৰু বুঢ়াজনে বাহিৰলৈ আহি বাহিৰৰ পৰা আহি পুনৰ ৰুমটোত সোমাই হুকডাল লগাই ভিতৰত বহি আছে কান্দি আছে হুক হুকাই পাৰ্টি এসময়ত শেষ হ'ল আৰু কোনোবা এগৰাকীয়ে দুৱাৰত ঢকিয়াইছে খোলক দুৱাৰ বুঢ়াজনে দুৱাৰ খুলি দেখিলে যে আন কোনো নহয় বোৱাৰীগৰাকী বিভিন্ন অশ্লীল বাণীৰে গালি পাৰিছে মই অকণমান আগত সেইকাৰণে কৈছিলোঁ বাণীৰ সংযম বাণীৰ পবিত্ৰতা কেৱল আধ্যাত্মিক জ্ঞানহে দিব পাৰে অশ্লীল বাণীৰে নক'বলগীয়া কথা কৈ শহুৰেকক গালি পাৰিলে আপোনাক কৈছিলোঁ যে বাহিৰলৈ নলাব আপুনি কি চোৱাৰ লালসাত ৰুমৰ পৰা বাহিৰলৈ আহিছিল আপোনাৰ এই বয়সতো লাজ নাই বিভিন্ন ধৰণৰ অকথ্য কথাৰে শহুৰেকক থকা খৰকা কৰিলে শহুৰেকজনে পুনৰ কান্দি আছে কি কৰিব তেনেকুৱাতে ল'ৰাটো আহি পালে আৰু গিৰিয়েকক দেখা পাই বোৱাৰীয়েকে ক'লে শুনা কালিলৈৰ ভিতৰত হয়তো এইজন মানুহ এখন ঘৰত থাকিব আৰু নহ'লে মই থাকিম সিদ্ধান্ত তোমাৰ আৰু সেইজন ল'ৰাই যিজন ল'ৰা সৰু হৈ থাকোঁতে মাক বাপেক দুয়োটাই উজাগৰে নিশা কটাইছিল সেইজন ল'ৰা যিজন ল'ৰাক শিক্ষা দিবৰ কাৰণে বাপেকে ভৱিষ্যতৰ কথা চিন্তা নকৰি গাঁঠিৰ সমস্ত ধন ভাঙিছিল সেইজন ল'ৰাই পিছদিনাখন ওচৰতে থকা এখন বৃদ্ধ আশ্ৰমত কথা পাতি গাড়ী এখন লৈ আহিল আৰু গাড়ীখন আনি গেটৰ ওচৰত লগাই বাপেকৰ ওচৰত আহি ক'লে দেউতা আমি দুটা অফিচলৈ যাওঁ কণমানিটো স্কুললৈ যাবলৈ আৰম্ভ কৰিছে তই দিনটো ঘৰত অকলে অকলে থাক বৰ কষ্ট পাৱ চাগে সেইকাৰণে মই ভাবিছোঁ আমাৰ ঘৰৰ কিছু দূৰত এখন বৃদ্ধ আশ্ৰম আছে তোৰ বয়সৰ বহু মানুহ তাত পাবি সেইকাৰণে মই ভাবিছোঁ বল তোকো তাত থৈ আহোঁগৈ বুঢ়াজনৰ বুজিবলৈ বাকী নাছিল যে আজি ল'ৰাই মোক ঘৰৰ পৰা মই নিজে সজা ঘৰখনৰ পৰা মোক গতিয়াই বাহিৰ কৰি বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাব বিচাৰিছে তথাপিও মনৰ ওপৰত কণ্ট্ৰোল কৰি বাপেকে ক'লে বোপাই তই বৰ ভাল কথা ভাবিছ সঁচাকৈ মই ঘৰখনত কিবা এটা যেন উদং উদং পোৱা হ'লোঁ তোৰ মাৰে এৰি যোৱাৰ পাছত মই খুব কষ্টত থকাৰ নিচিনা লাগিছে হ'ব ব'ল মই যাওঁ এই বুলি ৰুমটোৰ পৰা ওলাই আহিছে আজি পিতেক আগে আগে গৈছে বাপেক পাছে পাছে সাধাৰণতে বাপেক আগত যায় আৰু ল'ৰা পিছত কিয় কাৰণ বাপেকক আদৰ্শ হিচাপে লয় ল'ৰাবিলাকে আৰু ছোৱালীয়ে মাকক আদৰ্শ হিচাপে লয় কিন্তু আজি আৰু উল্টা হৈছে পিতেক আগে আগে গৈছে বাপেক পাছে পাছে তাকো বাট ক'লে দেখুৱাইছে বৃদ্ধ আশ্ৰমৰ গেটৰ ওচৰ পালেগৈ
বুঢ়াজনৰ হৃদয় কঁপি উঠিছে আৰু এতিয়া পিতেকক কৈছে বোপায়ো মই যেতিয়া বৃদ্ধ আশ্ৰমত থাকিবই লাগিব তাত চাগে মই নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিম তহঁতকো নাপাম নাতিটো নাপাম মাৰেতো মোক এৰিয়ে গুচি গ'ল তোৰ মাৰে মোক দিয়া এৰী চাদৰখন মোৰ আলনাত আছে তই এৰী চাদৰখনকে লৈ আহগৈ যা কেতিয়াবা মাৰলৈ মনত পৰিলে আপোনজন তহঁতলৈ মনত পৰিলে মই এৰী চাদৰখনকে গাত লৈ থাকিম পিতেক যাবলৈ পোৱাই নাই কণমানি নাতিটো দৌৰ মাৰিছে আৰু ককাকৰ আলনাৰ পৰা এৰী চাদৰখন লৈ আহি দুৱাৰ দলিত দীঘলকৈ মেলি লৈছে ভিতৰৰ পৰা দা এখন আনি মাজত কাটিবলৈ আৰম্ভ কৰিছে মাকে সুধিছে পিতেকক অ বোপাই ককাৰৰ এৰী চাদৰখন কিয় কাটিছ মাকে ভাবিছে মোৰ ল'ৰা মোতকৈ একোপ চৰা এৰী চাদৰ গোটেইখন ককাকক নিদিয়ে এটুকুৰাহে দিব মোৰ আদৰ্শত উঠিছে মোৰ বোপাই গতিকে গৰ্বত ফুলি আছে পিতেকে এৰী চাদৰখন লৈ নোযোৱা দেখি বাপেক উধাটো খাই আহিছে আৰু দেখিছে নিজৰ পিতেকে কণমানি ল'ৰাটোৱে এৰী চাদৰখন মাজত কাটি আছে সুধিলে আৰে বোপাই কি কৰিছ ককাৰৰ এৰী চাদৰখন মাজতে কেলে কাটিলি তেতিয়া কণমানিটোৱে কৈছে শুনা মা শুনা দেউতা মই যিটো দেখিছোঁ আমাৰ ঘৰত এখনেই এৰী চাদৰ আছে আৰু যদি মই গোটেইখন এৰী চাদৰ আজি ককাৰ লগত দি পঠিয়াওঁ তেতিয়া যিদিনা মই তোমালোক দুটাক বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাম সেইদিনা তোমালোকৰ লগত কি দিম এইকাৰণে ইয়াৰ এটা টুকুৰা মই সেই দিনাৰ কাৰণে ৰাখিছোঁ যিটো দিনত মই তোমালোক দুয়োকে বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাম গীতাত কৈছে ইয়ত আচৰতি শ্ৰেষ্ঠ তদেৱ ইতৰজন স ইয়ত প্ৰমাণম কুৰুতে লোকাস্তদানু বৰ্ততে তৃতীয় অধ্যায় 21 নম্বৰ শ্লোক গীতা হে অৰ্জুন জ্যেষ্ঠজনে শ্ৰেষ্ঠজনে যেনেকুৱা আচৰণ কৰে উঠি অহাসকলে সেয়া মাত্ৰ অনুসৰণ কৰে গতিকে আমি কেৱল উঠি অহা চামক যুৱক যুৱতীসকলক কেৱল দোষাৰোপ কৰিলে নহ'ব আমি আদৰ্শ কেনেকুৱা দেখুৱাইছোঁ তেওঁলোকৰ সন্মুখত আমি কি কৰি আছোঁ সন্মুখত সন্ধিয়া যদি আপুনি টিভিৰ ওচৰত বহি থাকে ল'ৰা বা ছোৱালীটোক কয় তই পঢ়গৈ তাৰ মন ক'ত লাগিব আপুনি তেওঁৰ টেবুলৰ ওচৰত বহক অলপ সময় দিয়ক আৰু ইহঁতক সোধক আমাৰ দিনত পঢ়া শুনাৰ তহঁতৰ লগত এতিয়া পাঠ্যপুথিবিলাক সলনি হ'ল কি আছে তহঁতৰ মোক অলপ বুজাই দে ল'ৰা ছোৱালীয়ে উৎসাহেৰে পঢ়াত ইণ্টাৰেষ্ট ল'ব আপোনালোকক বুজাবলৈ ধৰিব আমাৰ দিনত এনেকুৱা হৈছে স্কুলত আজি মোৰ এনেকুৱা হ'ল তেনেকুৱা হ'ল বিৰাট উৎসাহ আহিব তাকে নকৰি আমিবিলাকে কি কৰোঁ কেৱল আদেশ জাৰো আদেশ আৰু নিজে আমি বিভিন্ন ধৰণৰ অপকৰ্মবিলাকত লিপ্ত হৈ আছোঁ প্ৰতিটো মুহূৰ্তত ল'ৰা ছোৱালীয়ে আমাক ফ'ল' কৰি আছে সেইকাৰণে আমাৰ কৰ্তব্যবিলাক কেনেকুৱা হোৱা উচিত তাৰ কাৰণে আধ্যাত্মিক জ্ঞান লোৱাটো আটাইতকৈ জৰুৰী সেইকাৰণে চাৰিটা শিক্ষাৰ ভিতৰত নীতি শিক্ষা সামাজিক শিক্ষা ব্যৱহাৰিক শিক্ষা আৰু চতুৰ্থটো হৈছে আধ্যাত্মিক শিক্ষা এই আধ্যাত্মিক শিক্ষাই তিনিটা বস্তু দিয়ে বুলি ক'লোঁ প্ৰথম ভাৱৰ শুদ্ধতা দ্বিতীয় বাণীৰ পবিত্ৰতা আৰু তৃতীয় কৰ্মত পবিত্ৰতা গতিকে আধ্যাত্মিক জ্ঞান কেনেকৈ পাম ভকতৰ সংগত থাকি যি কি নহওক এতিয়া ইয়াত কৈছে কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিবা মনত এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন সংকৃত কৃত্য সৌনকে কৈছে আমি যিমানেই আন কৰ্ম নকৰোঁ কিয় কৃষ্ণত অৰ্পণ কৰি হ'লেও তাত বিঘ্নি আহিব পাৰে হয়তো আমাৰ কৰ্মত ক'ৰবাত ছিদ্ৰ ৰৈ যাব পাৰে সেইকাৰণে আমাক শ্ৰৱণ কীৰ্তন কৰোৱা কিবিলাক প্ৰভু ভগৱন্তৰ লীলাসমূহ কলিযুগত কেৱল আৰু কেৱল কৃষ্ণৰ লীলাই হৈছে শ্ৰৱণ কীৰ্তনে হৈছে মুখ্য ধৰ্ম যাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আবে কহিউক মহাভাগৱত শাস্ত্ৰ যিমানবিলাক যাগ যোগ যজ্ঞ সৌনকে কৈছে সেইবিলাকতো 1000 বছৰ কৰিলোৱে 1000 বছৰ যজ্ঞ কৰি বহুত কষ্ট পালোঁ তাৰ পৰা ফল একো নাপালোঁ সেইকাৰণে আমাক মহাভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰোৱা কি আছে ইয়াত কৃষ্ণ কথা ইটো অমৃতটো কৰি স্বাদ শুনো সুত সুক পৰীক্ষিতৰ সংবাদ ভাগৱতত আছে সুক আৰু পৰীক্ষিতৰ কথা সৌনকে কৈছে হে সুতমুনি তুমি আমাক সুকদেৱ আৰু পৰীক্ষিতৰ মাজত যি কথোপকথন হৈছিল এই কথাখিনি শুনোৱা যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে সসাগৰা পৃথিৱী জিনিলা একৰ ৰথে জম্বু দীপপতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেন তেজিলা শৰীৰ যাৰ ঘোঁৰা আকাশৰ পথে যায় ইমান বীৰ গোটেই সসাগৰা পৃথিৱী যাৰ কণ্ট্ৰলত আছিল যি জয় কৰি ৰাখিছিল সেইজন
অজান গৰ্ভ এতিয়া ভাৰতবৰ্ষ হৈছে ভৰতৰ নামৰ পৰা ভাৰত জৰ ভৰতৰ কথা আমি পাম ইয়াত আপোনালোকে পাব জৰ ভৰত সেই তেওঁৰ পৰা আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হৈছে বুলি কয় আৰু কিছু কিছু গ্ৰন্থত আছে যিজন ভৰত আন এজন ভৰত আছে আমাৰ শকুন্তলাৰ পিতেক সেইজনৰ পৰাও হোৱা বুলি বহুতত ক'ব বিচাৰে ইয়াত কৈছে এতিয়া যিজন পৰীক্ষিত তেওঁৰ ওচৰত ভৃত্য যেন খাতে পৃথিৱীৰ ৰাজা যত কৃষ্ণত ভকত তেন্তে মহাভাগৱত হৰিস্মৰি জিমতে কৰিলা তনু ত্যাগ কহিও তাহানে জন্ম সুত মহাভাগ পৃথিৱীৰ সমস্ত ৰজাই যাৰ ওচৰত ভৃত্য হৈ খাতে খাটনি ধৰে এনেকুৱা পৰীক্ষিত ৰজা যিজনে হৰিক স্মৰণ কৰি নিজৰ শৰীৰ ত্যাগ কৰিছিল সেইজনৰ জন্মৰ বিষয়ে আমাক কোৱা লগতে কৈছে বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ দুইৰো কথা কৰে পাতকৰ কণ্ঠ ছেদ এতেকে শুনিব আমি কৃষ্ণৰ চৰিত এহিহে তাৰিবে আবে দুৰ্ঘোৰ কলিত বিষ্ণু আৰু বৈষ্ণৱৰ মাজত কোনো পাৰ্থক্য নাই ভক্তি ভকত ভগৱন্ত গুৰু চতুৰ্বিদ বাপু এক ইনকি সুমিৰণ কৰে সো না সই বিঘ্ন অনেক ভক্তি ভকত ভগৱন্ত আৰু গুৰু চাৰিবিধতে পাৰ্থক্য নাই ভকত আৰু ভগৱন্তৰ মাজত কোনো পাৰ্থক্য নাই সেইকাৰণে ভকতৰ সেৱাটো কলিযুগৰ কাৰণে অতি দৰকাৰী ভকতক সেইকাৰণে যিমান পাৰে শুশ্ৰূষা সেৱা কৰিবলৈ আমাক দিছে ইয়ালৈকে গৈছে ইয়াৰ পাছত কি আহে অকণ চাওঁ কৃষ্ণ